নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 2 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। অধিবক্তাই হস্তান্তৰ কৰিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ আৰু 23 জুনত আদালতে জাৰি কৰা হৈছিল সম্পত্তি হস্তান্তৰণৰ নিৰ্দেশনা আৰু জুবিনৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী হিচাপে সম্পত্তি লাভ কৰিছে গৰিমা শইকীয়া গাৰ্গে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। অধিবক্তাই হস্তান্তৰ কৰিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ আৰু 23 জুনত আদালতে জাৰি কৰা হৈছিল সম্পত্তি হস্তান্তৰণৰ নিৰ্দেশনা আৰু জুবিনৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী হিচাপে সম্পত্তি লাভ কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু বেংকত জমা থকা টকাৰ পৰিমাণ মাত্ৰ 9.63 লাখ টকাকে আৰু মুম্বাই চাৰ্টাৰ্ড বেংকৰ দুটা একাউণ্টত জমা 4.51 লাখ টকা আৰু একেদৰে ফাঁচী বজাৰৰ ICICI বেংকত 1.67 লাখ টকা জুবিন গাৰ্গৰ নামত জমা আছে আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছে 3.45 লাখ টকা আৰু এই আটাইখিনি ধন পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পাৰিব আৰু কান্দি কান্দি প্ৰমাণপত্ৰ হাতত তুলি ল'লে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু এয়া মোৰ বাবে এটা মানসিক যুদ্ধ বুলি এতিয়া সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কেতবোৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু এনেকুৱা এটা দিন আহিব বুলি মই জীৱনত ভবাই নাছিলোঁ বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু এয়া মোৰ বাবে কষ্টকৰ সময় আৰু জুবিনে যেনেকৈ কামখিনি কৰিব যাবলৈ বিচাৰিছিল তেনেকৈ কৰি যাম বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ আৰু গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল এইবাৰ জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমগ্ৰ দেশজুৰি বন্ধ হ'ল MGNৰেগা আঁচনি আৰু শ্ৰমিকৰ বছৰ বছৰ ধৰি চলি অহা MGNৰেগা আঁচনি হ'ল এইবাৰ ইতিহাস। লাখ লাখ শ্ৰমিকৰ বাবে হাতত লোৱা হ'ল এক নতুন অভিলাষী আঁচনি। MGNৰেগাতকৈ উন্নত হ'ব এই আঁচনি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। আজিৰে পৰা দেশজুৰি বন্ধ হ'ল MGNৰেগা আঁচনি। শ্ৰমিকৰ বছৰ বছৰ ধৰি চলি অহা MGNৰেগা আঁচনি হ'ল এইবাৰ ইতিহাস। লাখ লাখ শ্ৰমিকৰ বাবে হাতত লোৱা হ'ল এক নতুন আঁচনি আৰু MGNৰেগাতকৈ উন্নত আঁচনি হ'ল কাৰ্যকৰী আৰু 1 জুলাইৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ল VBG ৰামজী আৰু এতিয়া শ্ৰমিকৰ মজুৰি দৈনিক 327 টকালৈকে বৃদ্ধি কৰা হৈছে আৰু দেশৰ 34খন ৰাজ্যৰ প্ৰযোজ্যৰ মজুৰিৰ এই নতুন হাৰ আৰু দেশৰ কোনো প্ৰান্তত 300তকৈ কম মজুৰি দিব নোৱাৰিব শ্ৰমিকক আৰু 34খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে অসমো আৰু আজিৰে পৰা দেশজুৰি বন্ধ হৈ পৰিছে MGNৰেগা আঁচনি আৰু শ্ৰমিকৰ বছৰ বছৰ ধৰি চলি অহা এনৰেগা আঁচনি হ'ল এতিয়া ইতিহাস। লাখ লাখ শ্ৰমিকৰ বাবে হাতত লোৱা হ'ল এক নতুন আঁচনি আৰু MGNৰেগাতকৈ উন্নত আঁচনি হ'ল কাৰ্যকৰী আৰু 1 জুলাইৰ পৰাই দেশজুৰি কাৰ্যকৰী হ'ল VBG ৰামজী আঁচনি। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দিল্লীত বিজেপি চৰকাৰৰ 650 কোটি টকাৰ কেলেংকাৰী। ক'ত কেনেকৈ লুটিছে এইবোৰ ধন আৰু পোহৰলৈ আহিছে দিল্লীৰ বিজেপি চৰকাৰৰ 650 কোটি টকাৰ কেলেংকাৰী। ৰেখা গুপ্তা চৰকাৰৰ বিৰুদ্ধে বিয়াগম মেডিকেল কেলেংকাৰীৰ অভিযোগ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পোহৰলৈ আহিছে দিল্লীৰ বিজেপি চৰকাৰৰ 650 কোটি টকাৰ কেলেংকাৰী। ৰেখা গুপ্তা চৰকাৰৰ বিৰুদ্ধে বিয়াগম মেডিকেল কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে আৰু দিল্লীৰ চৰকাৰী হাস্পাতালৰ মুঠ বিচনা 15,000 আৰু ইয়াৰ বিপৰীতে ক্ৰয় কৰা হৈছিল 16 লাখখন বিচনা চাদৰ আৰু 150 টকীয়া বিচনা চাদৰ কিনা হৈছিল 450 টকাত আৰু 2.50 টকীয়া
ORSৰ 50 লাখ পেকেট কিনিছে 15 টকাত আৰু 10 লাখ টকাৰ এক্সৰে মেচিন আনিছে 33 লাখ টকাত আৰু 25 লাখ টকাৰ ৰেডিঅ'লজিকেল মেচিন ক্ৰয় কৰা হৈছে 1 কোটি 10 লাখ টকাত আৰু মাত্ৰ 16 মাহৰ ভিতৰত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী। দিল্লী চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্ততে পখুলি আহিছে এই দুৰ্নীতি আৰু আপৰ বিৰুদ্ধে সুৰা কেলেংকাৰীৰ অভিযোগ আনি সাখলি আহিছিল বিজেপি আৰু কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধেও উত্থাপিত হৈছিল ভূমি কেলেংকাৰীৰ অভিযোগ আৰু মোহন যাদৱৰ পত্নী আৰু পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ সূচনা হৈছিল বিতৰ্ক আৰু পখুলি আহিছে দিল্লীৰ বিজেপি চৰকাৰৰ 650 কোটি টকাৰ কেলেংকাৰী। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। 1ৰ পৰা 10 জুলাইলৈ অন্ন সেৱা দিন আৰু 9টাকৈ নতুন নিয়মৰ মাজেৰে আপুনি সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ৰেচন আৰু এই কাম নকৰিলে আপুনি নাপাব আপোনাৰ ৰেচনৰ সামগ্ৰী। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। আজি হৈছে 1 জুলাই আৰু আজিৰ পৰাই দেশত আৰম্ভ হৈছে কেইবাটাও নতুন নিয়ম আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও আহি পৰিছে এক বিশেষ খবৰ। নতুন নিয়মৰ মাজেৰে আপুনি সংগ্ৰহ কৰিব লাগিব আপোনাৰ বিনামূলীয়া ৰেচন আৰু আজিৰে পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। নতুন নিয়মৰ মাজেৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচন আৰু ৰেচন সংগ্ৰহৰ সময়ত আপুনি মানি চলিব লাগিব এইসমূহ নিয়ম, অন্যথা ৰেচন লাভৰ পৰা হ'ব পাৰে আপুনি বঞ্চিত। 1 নম্বৰ নিয়ম হৈছে KYC সম্পূৰ্ণ নকৰা গ্ৰাহকে নাপাব ৰেচন। 2 নম্বৰ নিয়ম হৈছে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰটো। 3 নম্বৰ নিয়ম হৈছে ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক কৰা আপোনাৰ সেই মোবাইল ফোনটো। 4 নম্বৰ নিয়ম হৈছে ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো একেবাৰে বাধ্যতামূলক। 5 নম্বৰ নিয়ম হৈছে ৰেচন লোৱাৰ পাছতেই সংগ্ৰহ কৰক আপোনাৰ সেই ৰচিদখন। 6 নম্বৰ নিয়ম হৈছে EPOS মেচিন শ্ৰেষ্ঠ ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 7 নম্বৰ নিয়ম হৈছে EPOS মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব। 8 নম্বৰ নিয়ম হৈছে একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব একেটাই মোবাইল নম্বৰ আৰু 9 নম্বৰ নিয়ম হৈছে SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰিব আপোনাক OTP আৰু আপুনি সেই OTP দি সংগ্ৰহ কৰিব লাগিব আপোনাৰ বিনামূলীয়া ৰেচন। আমি জনাইছোঁ যে 1 জুলাইৰ পৰা কি নতুন নিয়মৰ মাজেৰে আপুনি সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচন। এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক সুলভ মূল্যৰ দোকানীও মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। গ্ৰাহকৰ সৈতে অনিয়ম কৰিলে সুলভ মূল্যৰ দোকানী পৰিব ভয়ংকৰ বিপদত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। এবাৰ ইতিহাস হ'ল মাদ্ৰাছা বোৰ্ড। সংখ্যালঘুৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হ'ল মুছলমানৰ মাদ্ৰাছা বোৰ্ড আৰু আজিৰে পৰা বিলুপ্ত হ'ল মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা। সংখ্যালঘু জনতাৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হৈছে এইবাৰ মুছলমানৰ মাদ্ৰাছা বোৰ্ড আৰু আজিৰে পৰা বিলুপ্ত হ'ল মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা। সংখ্যালঘু জনতাৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি। ৰাজ্যিক সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ হাতত মাদ্ৰাছা বোৰ্ডৰ ক্ষমতা আৰু সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ মতে চলিব লাগিব মাদ্ৰাছাসমূহ। মাদ্ৰাছাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীক উন্নত শিক্ষা প্ৰদানৰ পক্ষত এইবাৰ চৰকাৰ আৰু আজিৰে পৰা উত্তৰাখণ্ডত বিলুপ্ত কৰা হ'ল মাদ্ৰাছা বোৰ্ডসমূহ। কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা মাদ্ৰাছা বোৰ্ডৰ পৰিল অন্ত আৰু মাদ্ৰাছাত এতিয়াৰ পৰা পঢ়াব লাগিব বিজ্ঞান, গণিত আৰু কম্পিউটাৰ শিক্ষা আৰু সকলো সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানে মানিব লাগিব এইসমূহ নিৰ্দেশনা আৰু নতুন নিয়ম নমনা সংখ্যালঘু শিক্ষানুষ্ঠানৰ বিৰুদ্ধে হ'ব বিহিত ব্যৱস্থা আৰু বিগত বৰ্ষতে এই নতুন আইন প্ৰণয়ন কৰিছিল উত্তৰাখণ্ড চৰকাৰে।